ইয়াত পালেং শাক ললোঁ পালেং শাকখিনি গৰম পানীত অকণমান সময় ডুবাই থৈ দিম বেছি সিজিব নালাগে এইখিনি হৈ গৈছে এইখিনি উঠাই থৈ দিম এই পানীখিনিতে কণী তিনিটাও এনেকৈ বইল কৰি ল'লোঁ এতিয়া কেঁচা জলকীয়া নহৰু পিঁয়াজ অকণমান সময় ভাজি ল'ম দালচেনি আৰু ইলাচিও অকণমান দি দিলোঁ এনেকৈ ভাজি লৈ অকণমান নিমখ দি দিছোঁ পিঁয়াজ নহৰু কেঁচা গন্ধ নোহোৱালৈকে ভাজি লৈ পালেং শাকৰ লগত এটা ধুনীয়া পেষ্ট বনাই লওঁ কণীকেইটা বইল কৰি লৈ এনেকৈ ফালি ল'লোঁ ফালি নলৈ গোটাকৈও দিব পাৰে মই ফালি লৈছোঁ ফালি ল'লে তৰকাৰীখিনি ইয়াতে লাগি যায় খাই ভাল লাগে এতিয়া কেৰাহীত তেল দি তেজপাত হালধি দি দিলোঁ এতিয়া বনাই থোৱা পেষ্টখিনি দি দিম পেষ্টটোত পালেং শাক নহৰু পিঁয়াজ আৰু কেঁচা জলকীয়া আছে এইখিনি ভালদৰে ভাজি ল'ম অকণমান পানীও দি দিলোঁ এতিয়া ইয়াতে জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি দিলোঁ আকৌ ভালদৰে ভাজি ল'ম জোখমতে নিমখ দি দিছোঁ এতিয়া দৈ দিলোঁ দৈ কিমান দিয়ে নিজৰ কথা মই মোৰ জোখমতে দি দিছোঁ এতিয়া অকণমান সময় উতলি অহাৰ পিছত বইল কৰি থোৱা কণীখিনি দি দিলোঁ আৰু অকণমান সময় উতলিব দিম আকৌ কচুৰি মেথি দি দিলোঁ এনেকৈ হাতেৰে মোহাৰি শেষত ধনিয়া পাত দি দিলোঁ এনেকৈ কুটি হৈ গ'ল কণীৰে পালেং শাকৰ তৰকাৰীখন যদি বনাই খোৱা নাই এবাৰ এনেকৈ বনাই খাব ভাল লাগিব